হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে এবছৰ পাছত মই আজি মাজুলীৰ প্ৰথমটো ভিডিঅ' আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ। আজি ফ্ৰেণ্ডছ আপোনালোকক মই লৈ যাম মাজুলী আৰু লখিমপুৰ সংযোগী যিটো দলং হৈ আছে তাৰ আপডেট দিব। এয়া চাওক, এয়া 4 লেন ৰাস্তাৰ কাৰণে এয়া ৰাস্তা চাওক কিমান ডাঙৰ কৰি তুলিলে। আৰু ইয়াৰ আগলৈ দেখিছে এয়া লুইতপৰীয়া কলেজ থাকিলেকৈ চাওক, লুইতপৰীয়া কলেজ। আৰু ইয়াতে ৰাস্তা চাওক কিমান ডাঙৰ কৰিছে ফ্ৰেণ্ডছ। যিটো আগত আপোনাৰ ওৱান ৱে ৰাস্তা আছিলে, যিটো পকা ৰাস্তা মাজতে দেখিছে সৰুকৈ মাত্ৰ হয়তো আছিলে, এতিয়া ৰাস্তাবোৰ 4 লেনৰ কাৰণে এই দুয়োপাৰে আপোনাৰ ৰাস্তা বহুত ডাঙৰ কৰি পেলালে, মাটি তুলি পেলাই চাওক। আৰু এনেকৈ মোৰ স্কুটিখন লৈ এতিয়া মই ঘৰৰ পৰা ওলাই আহিছোঁ আপোনাৰ চেলেক ঘাটলৈ, য'ত মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কাম চলি আছে। তাৰ আপডেট আজি আপোনালোকে দেখা পাব। আৰু ৰাস্তা চাওক কিমান ডাঙৰ হৈছে। আৰু তো ভিডিঅ'টো ফ্ৰেণ্ডছ কণ্টিনিউ কৰোঁ। ফ্ৰেণ্ডছ, মই মাজুলী আৰু লখিমপুৰ সংযোগী দলং কনষ্ট্ৰাকশ্যনৰ মেইন চাইটত আহি পালোহি। আপোনালোকক দেখুৱাইছোঁ ৰোটেট কৰি। এয়া চাওক। আৰু এতিয়া এই আপডেট আপোনালোকক দেখুৱাইছোঁ। আৰু এই লোহাৰ টুকুৰাকেইটা এনেকৈ এই ক্ৰেনৰ সহায়ত ওপৰলৈ যিটো শ্ৰমিকসকল কাম কৰি আছে তালৈ লিফ্ট আপ কৰিছে, মানে দাঙিছে। আৰু তাত এই মাজুলী আৰু মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কাম এনেকৈ আপোনালোকে দেখা পাইছে। কাম চলি আছে, দিনতো চলে ৰাতিও চলে। আৰু তাৰ ফলতে এয়া আপোনালোকে দেখিছে আপোনাৰ এই যিটো ধুনাগুৰি ঘাট, যিটো লুইত নদী, ইয়াত এনেকৈ যিটো বোৱতী নদী, এই লুইত নদীৰ ওপৰত যিটো পানী বয় বাৰিষা কালত, তাৰ মাজৰ ভাগৰ খুঁটাকেইটা আপোনালোকে কমপ্লিট হোৱা দেখা পাইছে। তো এনেকৈ ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এই লুইত নদীৰ ওপৰত আপোনালোকে এয়া মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কনষ্ট্ৰাকশ্যনৰ ছাইট আৰু কামৰ আপডেট দেখা পাইছে। আৰু এয়া যিটো আপোনাৰ চেলেক PW ৰোড বুলি ক'ব লাগিব, তাৰ পৰা 5 মিটাৰ ওপৰত অভাৰব্ৰিজ দলংখন আছে। আৰু এই ভাগৰ পৰা যিটো মোৰ আঙুলি ডাইৰেকশ্যনত, তাৰ পৰা আপোনাৰ উত্তৰ পাৰলৈ আপোনালোকে ইয়াত 12টা খুঁটাৰ কাম কমপ্লিট হৈছে। আৰু ওপৰৰ এটা খুঁটাৰ পৰা আনটো খুঁটালৈ যিটো কানেকশ্যন সেইটো হৈ গৈছে। 12টা খুঁটা আছে। আৰু আগৰ ভাগৰ পৰা আপোনাৰ ধুনাগুৰি গাঁও তালৈ আপোনাৰ 4 ৱে ৰাস্তা হ'ব, যিটো মাটি পেলাই হ'ব। আৰু এই ভাগৰ পৰা যিটো চেলেক গাঁৱৰ পৰা ধুনাগুৰি গাঁৱলৈ যিটো কানেকশ্যন হয়, এয়া আপোনাৰ আগলৈ যিটো নাও দেখিছে, অলপ জুম কৰিছোঁ, সেই নাৱেদি আপোনাৰ এই পাৰৰ পৰা দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰলৈ আপোনাৰ সেয়াই আৰু এতিয়া যাতায়াত। আৰু যিহেতু এই দলঙৰ কাম কমপ্লিট হোৱা নাই, এই বছৰৰ ভিতৰতে ইয়াৰ কাম কমপ্লিট হ'ব যেন লাগিছে। আৰু এই কাম চলি আছে, বহুত তীব্ৰগতিত চলি আছে দেখিছে। আৰু এতিয়া ফ্ৰেণ্ডছ, মই ওপৰ ভাগলৈ আকৌ গৈ আপোনাৰ দক্ষিণ ভাগৰ যিটো চেলেক গাঁৱৰ ভিতৰত যিটো দলঙৰ কাম চলি আছে গাঁৱৰ মাজেদি, তাৰ আপডেট আপোনালোকক মই দিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। চক যিটো ওপৰত ক্ৰেন দেখিছে, ক্ৰেনৰ ভাগৰ পৰা এনেকৈ এয়া চেলেক গাঁৱৰ মাজেদি এই অভাৰব্ৰিজ আপোনাৰ গৈ আছে, গাঁও ভেদি ৰাস্তা আপোনাৰ গৈ আছে। আৰু তাৰ আপডেট এতিয়া আপোনালোকক মই ৰাস্তা হৈ আপোনালোকক তাৰ আপডেট দি গৈ থাকিম। চক গাঁৱৰ মাজেদি এনেকৈ ৰাস্তা আপোনাৰ
মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কাম চলি আছে। আৰু এয়া হৈছে আপোনাৰ চেলেক গাঁও। আৰু ফ্ৰেণ্ডছ, মই মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ ভিডিঅ' বনাওঁতে মোৰ ৰাতি হৈ গ'ল। সময় হৈছে 6:30 আৰু এয়া ৰাতি ভাগৰ আপোনাৰ চেলেক গাঁৱৰ যিটো মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কাম চলি আছে তাৰ ভিউ আপোনালোকক দেখুৱাইছোঁ। দিনৰ ভাগৰ ভিডিঅ'টো আপোনালোকক ফ্ৰেণ্ডছ মই অলৰেডি দেখুৱাইছোঁ, লগতে আপোনালোকক ৰাতিৰ ভাগৰো মই ভিডিঅ'ত অলপ দেখুৱাইছোঁ। চাম ইনকাম না লতো না চেলেক দলং আনকে দলং আছে। চেলেক গাঁৱে হয় বাৰু, মই ঠিকে কৈছোঁ। এয়া চাওক, এনেকৈ এই মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কাম চলি আছে ৰাতিৰ ভাগত। আৰু ফ্ৰেণ্ডছ কি কয়, ইয়াৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া নহয়, ন' এণ্ট্ৰি হয়, ন' এণ্ট্ৰি জ'ন। আৰু ইয়াৰ যিটো আগলৈ দেখিছে, এটা যিটো লাষ্টৰ শেহৰটোৰ খুঁটা তালৈকেহে আপোনাৰ ব্ৰিজ হ'ব। তাৰ আগৰ ভাগৰ পৰা আপোনাৰ হ'বগৈ আপোনাৰ ৰাস্তা হ'ব, তাত মাটি পেলোৱা যাব, পেলাই আপোনাৰ 4 লেন ৰাস্তা যাব। আৰু এয়া এই চেলেক গাঁৱৰ মাজেদি এনেকৈ অভাৰব্ৰিজ যিটো দলং দেখিছে, এয়া কনষ্ট্ৰাক্ট হৈ আছে মাজুলীত। আৰু এনেকৈ যদি এই কাম চলে, আমি এই বছৰৰ ভিতৰতে এই মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ কাম সমাপ্ত হ'ব বুলি আমি আশা কৰোঁ। আৰু এই দলং সোনকালে হওক, তেতিয়া কি হ'ব, আমাৰ মাজুলী আৰু লখিমপুৰ যোগাযোগ বহুত সুচল হ'ব। এয়া চাওক, এয়া টোটেলি গাঁও মানে আপোনাৰ চেলেক গাঁও হয়, দেখিছে ৰাতি। আৰু এয়া আমাৰ মিচিং মানুহৰ ঘৰ দেখিছে, চাংঘৰ। আৰু ইয়াত এনেকৈ কাম চলি আছে চব। এয়া গাঁৱৰ ৰাস্তা দেখিছে।